এয়া মুখ্যমন্ত্ৰী তিনখানলৈ আপোনালোকক পুনে পুনে লৈ যাবলৈ বিচাৰিছো মুখ্যমন্ত্ৰীৰ জনসভালৈ সমষ্টিত আমি বিকাশৰ বাতৰি চাৰিওফালৰ পৰা পাওঁ আৰু যদি তিনখনৰ পৰা আগুৱাই গৈ আমি যদি অসমৰ ফালে চকু দিওঁ আপোনালোকে দেখিব 2014 চনৰ পিছত আমাৰ কিমান পৰিৱৰ্তন হ'ল ধলাশদিয়াৰ দলং হ'ল বগীবিলত দলং হ'ল তিনিচুকীয়াত মেডিকেল কলেজ শিৱসাগৰত মেডিকেল কলেজ ডিব্ৰুগড়ত কেন্সাৰ হস্পিটাল চৰাইদেউত মেডিকেল কলেজ কোনো কাম যি আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলো মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি অসমে এই কামবিলাক দেখা পাইছো বিমল বৰা ডাঙৰীয়া অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী যোৱা বছৰ এই সময়ত 14 এপ্ৰিলত আপোনালোকৰ মনত আছে নৰেন্দ্ৰ মোদী গুৱাহাটীলৈ আহিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়া 11,000 ল'ৰা ছোৱালী বিহু গান গাই আমাৰ বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ নেতৃত্ব কোনে লৈছিল আপোনালোকৰ বিধায়ক বিমল বৰা ডাঙৰীয়া শ্ৰদ্ধাৰ ৰাইজ কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৰহাটত আহিছিলে 145 ফুট ওখ লাচিতৰ প্ৰতিমূৰ্তি অসমীয়াই 400 বছৰ যি লাচিত বৰফুকনক সন্মান দিব পৰা নাছিল এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিতক সেই সন্মান দিলে বিশ্বৰ দৰবাৰত লাচিত বৰফুকনক লৈ গ'ল শ্ৰদ্ধাৰ ৰাইজ চৰাইদেউৰ মৈদাম কোনেও স্বীকৃতি দিয়া নাছিল আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ হ'বৰ বাবে গৈ আছে আজি অসমৰ জাতীয় জীৱনৰ ঐতিহ্যই হওক বা আমাৰ ৰাজ্যখনৰ বিকাশ হওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আগুৱাই গৈছে ইয়াত মুঠকৈ বয়সত ডাঙৰ কেইবাগৰাকীও ব্যক্তি উপস্থিত আছে কোনোবাই ক'ব পাৰিবনে যে নৰেন্দ্ৰ মোদীৰ আগতে ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে গামোচাখন বিশ্বৰ দৰবাৰলৈ লৈ গৈছিল কোনেও দেখা নাই জৱাহৰলাল নেহৰুৱে কেতিয়াবা গামোচা পিন্ধা আমি দেখিছোনে কেতিয়াবা ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী আমি গামোচা পিন্ধা দেখিছিলোনে আজি অসমত আহিলে নহয় কোভিডৰ ভেকচিন লোৱাৰ সময়তো নৰেন্দ্ৰ মোদীয়ে কবচ হিচাপে অসমীয়া গামোচা পিন্ধি লয় জাপানত গ'লে অসমীয়া গামোচা ডিঙিত আদৰি লয় ভাৰত ৰত্ন কোনে দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোপীনাথ বৰদলৈক ভাৰত ৰত্ন কোনে দিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আজি আমাৰ অসমীয়া জাতিটোক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সুকীয়া সন্মান দিলে আমাৰ কাৰো মনত নাই কাজিৰঙাত কোনজন ভাৰতৰ প্ৰধানমন্ত্ৰী আগত আহি নিশা কটাই গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য হোৱাৰ পিছত কাজিৰঙালৈ কোনো ভাৰতৰ প্ৰধানমন্ত্ৰী অহা নাছিল মোদী ডাঙৰীয়া অকল থকা নহয় কাজিৰঙালৈ গৈ কাজিৰঙাৰ ভিতৰত বন্য জন্তুৰ লগত সময় কটালে আৰু কাজিৰঙাক বিশ্বৰ দৰবাৰলৈ লৈ গ'ল কাজিৰঙাত চাব আহোঁতে আমাৰ চাহ বাগিচা এটিকুলি তিনি পাতৰ লগত ফটো উঠিলে অসমৰ চাহক আকৌ এবাৰ জগত সভাত প্ৰতিষ্ঠা কৰিল ভাৰতৰ কোন প্ৰধানমন্ত্ৰী 26 বাৰ অসমলৈ আহিছে অকল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এনেকুৱা প্ৰধানমন্ত্ৰী যোনে 26 বাৰ ভাৰতলৈ আহিছে অসমলৈ আহিছে ডিগবৈত ৰিফাইনেৰীৰ সম্প্ৰসাৰণ নুমলীগড়ত ৰিফাইনেৰীৰ সম্প্ৰসাৰণ অসমৰ পৰা খাৰুৱা তেল এদিন কংগ্ৰেছৰ দিনত বাৰাউনীলৈ লৈ যোৱা হৈছিল আজি সেই খাৰুৱা তেল আমাৰ অসমৰ পৰা নাযায় বৰঞ্চ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
বাৰাউনীৰ পৰা খাৰুৱা তেল অসমলৈ উভতাই আনি আজি আমাৰ ৰিফাইনেৰী বঢ়াইছে। আজি ইয়াত কিছুমান জাতীয়তাবাদী নেতা আহিছে, ৰাতিৰ ভিতৰতে জাতীয়তাবাদী। তেওঁলোকে পাহৰি গ'ল এই কংগ্ৰেছেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক গুলীয়াই মাৰিছে। পংকাত সপ্ত শ্বহীদ কংগ্ৰেছৰ গুলীৰেদি সপ্ত শ্বহীদ হৈছিল। আজি কোনোবাই যদি কংগ্ৰেছৰ লগত মিত্ৰতা কৰি আমাক কয় আমি জাতীয়তাবাদী আৰু আজি অসমত প্ৰয়োজন নাই, সেই দিন পাৰ হৈ গ'ল। আমাক এনেকুৱা জাতীয়তাবাদ লাগে য'ত অসমৰ ল'ৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চাকৰি পায়, য'ত অসমত ৰাস্তা ঘাট উজলি উঠে, অসমৰ জাতীয় বীৰে সন্মান পায়। আজি আমাক এনেকুৱা জাতীয়তাবাদ লাগে দৰিদ্ৰ দুখীয়া মানুহে যাতে জীয়াই থকাৰ সুবিধা পায়। আজি মোৰ ঘৰৰ ল'ৰাটোৱে যদি পঢ়া শুনা কৰি চাকৰি নাপায়, মই জয়াই অসম বুলি ক'লে কাম হ'ব নেকি? মোৰ ঘৰত যদি অৱস্থা ভাল নহয়, মই আন্দোলন কৰিলে অসমৰ পৰিৱৰ্তন হ'ব নেকি? আজি যেতিয়া আমি কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম, মোক হাঁহিছিলে। দেউতাক মাকৰ টকা আনিব নেকি? দেউতাক মাকৰ টকা নালাগে। যদি শাসন কৰাৰ বাবে মনত সাহস থাকে, ৰাইজৰ প্ৰতি যদি সমৰ্পিত হয়, মানুহে হিমালয়ো বগাব পাৰে, মাউণ্ট এভাৰেষ্টতো উঠিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ চৰকাৰী চাকৰিৰ কথা কওঁতে মোক হাঁহিছিলে। আজি 2.5 বছৰৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে, এটা টকাও ঘোষ নিদিয়াকৈ অসমত চাকৰি পালে। আৰু আজি মই এই টিংখং সমষ্টিত থিয় হৈ আকৌ ঘোষণা কৰিছো, 1 লাখ হৈ গ'ল, এতিয়া আৰু নতুনকৈ 50,000 ল'ৰা ছোৱালীক আকৌ চৰকাৰী চাকৰি দিম। কাৰণ আমি ল'ৰা ছোৱালীৰ মাজত আশা জীয়াই ৰাখিব লাগিব। ল'ৰা ছোৱালীক আমি কৰ্ম সংস্থাপন দিব লাগিব। আজি 30,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। আজি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া যেতিয়া হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন বন্ধ হৈ গৈছিল, তেতিয়া মানুহে আমাক সমালোচনা কৰিছিল।